লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই। আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক আমাৰ অসমৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে, সেইটো বেলেগ কথা। তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে, ছাগলী পোহে, হাঁহ পোহে, বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক, ল'ৰা ছোৱালী এডমিশ্যনেই হওক, সেই ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই, হোটেল বা ৰেষ্টুৰেণ্টৰ কাৰণে কোনো অসুবিধা নাই। কিন্তু গৰুৰ এটা যিবিলাক গৰু বন্ধ কৰিলে কিছুমান লোকৰ কাৰণে প্ৰব্লেম হয়। যিবিলাক মানুহে গৰু পোহপাল কৰি জীৱন নিৰ্বাহ কৰি আছে সেইসকল মানুহৰ কাৰণে প্ৰব্লেম। গৰুটো আগতে বন্ধ বা গৰুটো চলিছিল, মানুহে পোহপাল দিছিল, খেতি বাতি। অসম কেবিনেটে গোমাংস বন্ধ কৰিলে, এতিয়া গোপালকসকলৰ কি হ'ব? শিৱসাগৰৰ এটি বজাৰৰ দৃশ্য আপোনালোকে নিশ্চয় স্ক্ৰীণত চাই আছে। বজাৰত কৃষকসকলে গৰু বিক্ৰী কৰিবলৈ আহিছে। গৰু বিক্ৰী নোহোৱাত তেওঁলোকৰ বিভিন্ন প্ৰতিক্ৰিয়া, গোপালকসকলৰ প্ৰতিক্ৰিয়া আৰু ব্যৱসায়ী আৰু হোটেল ব্যৱসায়ী দুই এজনৰ মন্তব্য আছে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। আৰু আপুনিও এটা কমেণ্ট, এটা মন্তব্য আগবঢ়াওক। এই সিদ্ধান্ত যি কেবিনেটে যি সিদ্ধান্ত লৈছে একেবাৰে 100% সঠিক নে? মন্তব্য আগবঢ়াবলৈ পাহৰি নাযাব। আৰু যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। এতিয়া অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত হৈছে অসমীয়া, থলুৱা অসমীয়াৰ পেটত লাত মৰা এটা সিদ্ধান্ত। যিটো সিদ্ধান্তই অসমত বহুত দিনৰ পৰা হিন্দু মুছলিমৰ এটা সম্প্ৰীতি আছিল, সেই সম্প্ৰীতিত ব্যাঘাত জন্মাবৰ কাৰণে এই সিদ্ধান্ত লৈছে। লগতে মই এটা জনাওঁ, আমাৰ থলুৱা যি অসমীয়া গৰু পোহপাল কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ লগতে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা, বেমাৰ আজাৰ সকলোবিলাক পৰিচালনা কৰি আছিল। কিন্তু চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই গোটেই অসমীয়া সমাজখনতে মৰ্মাহত কৰি তুলিছে। আমি এই আপোনালোকৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই সিদ্ধান্তৰ জৰিয়তে অসমত থকা সম্প্ৰীতি নষ্ট নকৰিব। লগতে অসমত বহু নিবনুৱা যুৱক আছে, নিবনুৱা দুখীয়া লোক আছে। এই দুখীয়া লোকসকলে এটা গৰু বিকি তেওঁলোকৰ সংসাৰ আৰু লগতে ঘৰ দুৱাৰ নিৰ্মাণ কৰি আছে। গতিকে আপোনালোকে দকে চিন্তা কৰি অন্ততঃ অসমীয়া জাতিৰ স্বাৰ্থত, অসমীয়া সমগ্ৰ অঞ্চলটোৰ স্বাৰ্থত আপোনালোকে এই সিদ্ধান্ত বাতিল কৰক। নহ'লে আমাৰ অসমীয়া মানুহ তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি যাব। কিয়নো এই সময়ত বস্তুৰ জুই চাই দাম, সেই সময়তে যদি এনেকুৱা জটিল সিদ্ধান্ত এটা অসম চৰকাৰে লয়, তেতিয়াহ'লে অসমীয়া জাতিৰ মূৰত মাৰঘাট মৰাৰ বাদে অইন একো নহয় বুলি মই বিশ্বাস। গতিকে এনেকৈ যদি গৰু নিকিনে, আমিতো গৰু পুহিছোঁ, আমি ইমান কষ্টৰে আমি খুটি পাতিছোঁ, চাকৰি তাকৰি নাই, আমি শিক্ষিত, আমি নিবনুৱা যুৱক হা। গতিকে আমাৰ এই ব্যৱস্থাটোৱে, যিটো গৰু মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে, আমাৰ সমগ্ৰ উজনি অসমে যথেষ্ট মানে গোপালকসকলৰ ক্ষতিপূৰণ হৈছে। কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো, মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ মানে ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে, আমাৰ মেডিকেল যাব লাগে, আমি কাৰোবাক টকা দিব লাগে। গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত মানে আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ। আমি ব্যৱসায় কৰা নাই, নিজক খুটিৰ পৰা আনিছোঁ, বেপাৰী নোযোৱা হ'ল কাৰণে আমি খুটিলৈ আনিছোঁ আজি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই গৰুৰ বিষয়ে ৰাজনীতিটো অলপ কমাই, যে গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খায় তাক খাবলৈ সুবিধা দিব লাগে। কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। মানে আমাৰ যথেষ্ট দুই পাৰ, শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং জনগোষ্ঠী আছে, আহোম জনগোষ্ঠী আছে, আমাৰ নেপালী জনগোষ্ঠী আছে। তেখেতলোকৰ গৰু আপোনাৰ তেওঁলোকে তাত বহি আছে, ক'ত কিমান গৰু আছে তেওঁলোকেতো নাজানে, কোনে কিমান গৰু পালন কৰি যে জীৱিকা নিৰ্বাহ কৰি আছে সেই কথাটো তেওঁলোকে নাজানে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এই উজনি অসমৰ একমাত্ৰ ৰাজমাৰী বজাৰখনৰ যি আমি গৰু বিকা কিনা কৰি খাই আছোঁ, ইয়াত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে, আমাক শান্তিৰে জীৱন যাপন কৰিবলৈ, যাতে পৰিয়াল পোহপালন কৰিবৰ কাৰণে, গৰু পালন কৰি থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে। এই মুহূৰ্তৰ ওচৰত আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে? লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই। আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক আমাৰ অসমৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে, সেইটো বেলেগ কথা। তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে, ছাগলী পোহে, হাঁহ পোহে, বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক, ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক,
এইবিলাকৰ সমস্যাত গৰু এহাল বিকে গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয় আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে এইটো নিজে বিবেচনা কৰি চাব আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমেৰে হেতি মই অনুৰোধ কৰিম তেখেতক মুখ্যমন্ত্ৰীক যে আপুনি ঠিক আছে আপুনি বন্ধ কৰিছে কাৰবাৰ ৰাজনীতি পক্ষকোটত আমি হেতু বেয়া পোৱা নাই কিন্তু লোকচান হ'ব কাৰ আপোনাক অনুৰোধ কৰিছো যাতে আপুনি এই কামটো কেতিয়াও নকৰিব আমাৰ অসমীয়া খাতি খোৱা যিখিনি গৰু পালক আছে এইখিনি বহুত বিধ্বস্ত হৈ যাব ব্যৱসায় দিশটো কোনোফালে নাযায় কিন্তু কিছুমান সংখ্যক মানুহৰ কাৰণে বেয়া হ'ব আৰু দোকানৰ ক্ষেত্ৰত একো নহয় দোকান গৰু মাংস নচলে বা মুৰ্গী চিকেন চলিব খাচী চলিব আৰু কিছুমান কোম্পানীৰ পৰা আহি আছে অলৰেডি কালি শুনি আজি আহি আছে যে মহৰ মাংস সিহঁতে দিব GST বিল হিচাপত যে মহৰ মাংস চলাব পাৰোঁ বুলি কৈ আছে সেই ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই হোটেল বা ৰেষ্টুৰেণ্টৰ কাৰণে কোনো অসুবিধা কিন্তু গৰুৰ এটা যিবিলাক গৰু বন্ধ কৰিলে কিছুমান লোকৰ কাৰণে প্ৰব্লেম হয় যিবিলাক মানুহে গৰু পোহপাল কৰি জীৱন নিৰ্বাহ কৰি আছে সেইসকল মানুহৰ কাৰণে প্ৰব্লেম গৰুটো আগতে বন্ধ বা গৰুটো চলিছিল মানুহে পোহপাল দিছিল খেতি বাতিৰ কাৰণে আজিকালিতো খেতি বাতিটো নচলে হ'লেও এটা গৰু পুহিল যদি গাই গৰু পোৱালি দিলে যদি ধৰি লওক মাইকী পোৱালি হ'ল ঠিকেই আছে যদি দমৰা হয় তেতিয়াহ'লে তাক পেলাই দিব নেকি কাটি তাক এনেতো উকায়ো এৰিব নোৱাৰে মানুহৰ খেতি বাতি নষ্ট কৰিব তেনেকুৱা গতিকে সেই ক্ষেত্ৰত মানুহে খোৱাটো ভাল যদি সিহঁতে গৰুবিলাক বিক্ৰী কৰিব নোৱাৰে পুহিব কি কাৰণত আৰু পুহিলেই যেনিবা দমৰা পোৱালি হ'লে সিহঁতে কি কৰিব সেইটো কথা নহয় আৰু এনে এৰি দিলেতো খেতি বাতিও নষ্ট হ'ব থাকিব ক'ত আজিকালি পাহাৰ অঞ্চলতো আজিকালিতো ঘৰ বাৰী বনাই একদম চেছ কৰি দিলা সেই ক্ষেত্ৰত সেইকাৰণে কিছুমান মানুহৰ কাৰণে কিছুমান ফেমিলিৰ কাৰণে বহুত বিপদ হ'ব যিবিলাক মানে গৰু খাই আছে কিন্তু কিছুমানৰ কাৰণে খাইহে যায় খাদ্য আৰু মানে নহ'লে যে নহ'ব বা মানুহ নহ'ব তেনেকুৱা নহয় কিছুমান পৰিয়ালৰ কাৰণে গৰু পোহপাল কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে কিছুমান এলেকাত বা কিছুমান মানুহে তেনেকুৱা বেলেগ খেতি বাতিও কৰিব নোৱাৰে কিন্তু গৰু পুহি আছে বা বছৰত এটা বা দুটা পোৱালি দিয়ে সেই ক্ষেত্ৰত গৰু বিক্ৰী কৰি কিনে সিহঁতে এটা কিবা এটা নিৰ্দিষ্ট কাম কৰিব পাৰে তেনেকুৱা বা পৰিয়ালটোৱে ভালদৰে পোহপাল কৰিব পাৰে তেনেকুৱা আজিকালি গৰুটো খেতি বাতিটো নচলে নাই ট্ৰেক্টৰ বলছি বা বেলেগ মেচিনাৰী বলছি খেতিৰ মানে কি গৰু বন্ধই কৰি দিছে সেই ক্ষেত্ৰত কিছুমান পৰিয়ালৰ কাৰণে যদি খোৱালতো বন্ধ হয় কিছুমান পৰিয়ালৰ বহুতে বেয়া হ'ব সেই ক্ষেত্ৰত চৰকাৰে এই সিদ্ধান্তত লোৱাটো একদম ভুল আছিল তেনেকুৱা কিন্তু ৰেষ্টুৰেণ্টৰ কোনো প্ৰব্লেম নাই বা আমাৰ মুছলমান হ'লে যে গৰু খাবলৈ সেইটো কথা নহয় নহয় কিছুমান মানুহে গৰু পুহিয়ে পৰিয়াল চলি আছে সেইসকল মানুহৰ কাৰণে বহুত বিপদ হ'ব আচলতে সেই ক্ষেত্ৰত বন্ধ নকৰাটোৱে ভাল এইটো হিমন্ত বিশ্ব শৰ্মাই কেৱল খেতি বাতিৰ লিংকত নাই বা বহুত ডাঙৰ মানুহৰ ঘৰত জন্ম হৈছে বা ডাঙৰ প্ৰগ্ৰেমে চলি আছে খেতি বাতি কৰা অভ্যাস নাই যিবিলাক বাতিকে সৰু মানুহে গৰু পোহপাল কৰি কিনে জীৱন নিৰ্বাহ কৰি আছে সেইসকলে বুজি পায় গৰু কি কাৰণত পুহিব লাগে বেচো কি কাৰণে বা মানুহে খাইছে ভালে পাই আছে যিসকলে মানে গৰু পুহি চলি আছে তেনেকুৱা কথা নহয় সেই ক্ষেত্ৰত মই ভাবিলোঁ বন্ধ কৰাটো উচিত নহয়